ইয়াতে প্ৰমাণটো যিটো cot θ plus tan θ equal sec θ cosec θ মানে cot θ plus tan θ সমান কি বুলি দেখাব লাগে sec θ আৰু cosec θ লগত ইকুৱেল বুলি দেখাব লাগে মানে লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইডৰ লগত ইকুৱেল আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা কৰিব লেফট হ্যান্ড সাইডৰ পৰা কৰিলে এইটো পাৰ্টৰ পৰা কৰি গৈ এইটো উলিয়াব লাগিব গতিকে এইটো কৰোতে ছাত্ৰ ছাত্ৰীসকলে এইটো কৰিবলৈ যাওঁতে দুটা সূত্ৰ প্ৰথমতে আমি মনত থাকিব লাগিব cot θ equal cos θ by sin θ আৰু কি ছিল tan θ tan θ equal sin θ by cos θ এই ফৰ্মুলা দুটা প্ৰথমতে সদ্যহতে মনত ৰখাটো দৰকাৰ প্ৰথম যেটা আমি প্ৰথম স্টেপটো কৰিম cot θ ৰ জায়গাত আমি কি লিখিম cot θ ৰ জায়গাত ঠাইত কি লিখি দিব লাগিব এইটো cos θ divided by sin θ মাজত কি চিন আছে আমাৰ প্লাস চিন আছে tan θ মানে আমি কি লিখিম tan θ মানে আমি কি লিখি দিম sin θ by cos θ ওকে এতিয়া লিখিব লাগিব এটা আমি কি কৰিব লাগিব এটা আমি লঘাগু লম এলসিএম লব লাগিব এলসিএম সো sin θ আৰু cos θ ৰ এলসিএম কি হ'ব sin θ আৰু cos θ ৰ এলসিএম আমাৰ কি হ'ব sin θ cos θ হ'ব ইয়াতে কি হ'ব ইয়াৰে যদি এলসিএম sin θ cos θ হয় ইয়াতে কি হ'ব আমাৰ sin টো ক্যান্সেল যাব sin ক্যান্সেল হৈ গলে আমাৰ cos কি হৈ যাব cos θ এটা কি হৈ যাব পূৰণ হৈ যাব ওকে প্লাস ইয়াতে আকৌ কি হ'ব ইয়াতে যদি পূৰণ কৰি দিয়া যায় ইয়াতে পূৰণ কৰি এই যে এলসিএম পাইছো sin θ cos θ মানে এইটো ভিতৰ কথাটো উল্লেখ কৰা হয় যদি cos কাটা যায় cos কাটা যায় অকল কি sin θ গতিকে এই sin θ আৰু sin θ পূৰণ হয় sin θ এই টাৰ্মটো দেখাইছে এই একে ঘটনাটো ইয়াতে হৈছে ইয়াতো এই যেটো এলসিএম পাইছিল সেই এলসিএমটো ইয়াতে পূৰণ হৈছিল sin θ cos θ ইয়াতে কেনেকৈ হৈছে কেনেকৈ এটা দুটা cos θ কেনেকৈ হল এটা cos θ অলৰেডি আছে এই cos θ টো কৰ পৰা আহিলে এই sin যে এই sin পূৰণ হৈ গৈছে কাটি গৈছে কাটি যাওঁতে এই cos θ টো থাকিল এটা cos θ টো হেতু cos θ গতিকে যেটো এলসিএম পোৱা যায় হেতু এটা সাইডত পূৰণ কৰি দিব লাগে নিকেনে কাটি কৰি কিনে যেটো থাকে হেতু ল পূৰণ ওকে এইখিনি বুজিব কোনো অসুবিধা হোৱা নাই এটো লিখা না যায় হঠাতে মই দেখুৱাই দিছো কেনেৰে হল ওকে নেক্সট এতিয়া কি হ'ব নেক্সট স্টেপত এটো স্কয়াৰ হৈ যাব cos θ স্কয়াৰ হৈ যাব প্লাস sin 2 স্কয়াৰ হৈ গল তলত কি থাকিলে আমাৰ sin θ cos θ ওকে ইয়ালৈকে ঠিক আছে এই স্টেপটো লৈকে নেক্সট আমাৰ কি হ'ব এতিয়া নেক্সট স্টেপটো যদি আমি কৰো এই সূত্ৰকেইটা আমি প্ৰয়োগ কৰিলো এই সূত্ৰকেইটা আমি প্ৰয়োগ কৰি কিনে আমি মুছি দিলো ইয়াতে যেহেতু আমি ইয়াতে কৰিম এবাৰ ইয়াতে কৰিম ইয়াৰ পৰা কৰিম গতিকে নেক্সট স্টেপত কি হ'ব cos θ স্কয়াৰ cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ মানে কি আছিল এটা ফৰ্মুলা আছিল নহয় আমাৰ cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ ইকুৱেল কিমান আছিল ফৰ্মুলাটো এইটো 1 গতিকে ইয়াৰ জায়গাত আমি cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ ঠাইত আমি কি লিখি দিব পাৰো 1 লিখি দিব পাৰো ওকে গতিকে এই তিনটা সূত্ৰ পালো আমি তিনটা সূত্ৰ মনত থাকিব লাগিব এই গতেইটোৰ জায়গাত আমি কি লিখি দিব পাৰি 1 ওকে গতিকে কি থাকিলে আমাৰ তলতটো আছে অলৰেডি sin θ cos θ ওকে এইবাৰ আমাৰ আমি কি দিম ভগাই দিম গতিকে 1 by sin θ আমি লিখি দিব পাৰো 1 by sin θ লিখি দিব পাৰো পূৰণ হৈছে যেহেতু 1 by cos θ এনেদৰে আমি ভাঙি দিব পাৰো এই দুটা পূৰণ কৰিলে এইটোই পোৱা যায় এটো আমি ইয়ালৈকে দিলো ভাঙি দিলো ওকে sin θ 1 by sin θ 1 by cos θ আমি সুবিধাৰ কাৰণে কৰি ললো পৰমাণুৰ কাৰণে এতিয়া হে লাষ্ট স্টেপ 1 by sin θ মানে কি আছিল ফৰ্মুলা
আমি আগতে দুটা পালোঁ ফৰ্মুলা এতিয়া এটা এই দুটা সূত্ৰ মনত থাকিব লাগিব 1/sin থিটা মানে কি আছিলে আমাৰ সাইনৰ উল্টা কি আছিলে আমাৰ cosec থিটা পুৰণ চিনটো লিখা না যে সদ্যহতে লিখি দিছো মই গতে 1/cos মানে কি আছিলে আমাৰ 1/cos cosৰ উল্টা কি আছিলে sec থিটা গতে এইটো এটা ফৰ্মুলা হয় 1/sin থিটা মানে cosec থিটা 1/cos থিটা মানে sec থিটা তে এইটোকে যদি আমি সজাই লিখো sec টো মই আগৰ লিখিলো আৰু এইটো cosec থিটা টো মই পিছত লিখি দিলো একে পুৰণ হলে একে এনেদৰে লিখিব পাৰি পুৰণ হলে অগা পিছা কৰি লিখিব পাৰি গতিকে আমি প্ৰমাণটো পালো ৰাইট হ্যান্ড সাইড ইকুৱেল হল গতিকে প্ৰতিটো